Hello students, we have been learning chapter 4, that is motion in a plane of class 11th physics, and currently we are learning about vectors, and we have learned a lot of things regarding vectors, and today we will learn something new. And the today's topic is resolution of vector. তো রিজলিউশন অফ ভেক্টৰ জানাৰ কাৰণে আমি ইউনিট ভেক্টৰ ভেক্টৰ এডিশ্যন সেই কনচেপ্টখিনি অকণমান আমাক লাগিব আৰু নিশ্চয় সেইখিনি তোমালোকে জানা সেইখিনি আমি অলৰেডি আলোচনা কৰিছোঁ যদি কোনোবাই অকণমান পাহৰি গৈছা বা সেই ভিডিঅ'খিনি চোৱা নাই তেনেহ'লে তোমালোকে সেই ভিডিঅ'কেইটা প্ৰথমতে চাই ল'বা এতিয়া ৰিজলিউশন অফ ভেক্টৰ ইয়াৰ মানে কি ইয়াৰ মানে হল যে কেতিয়াবা ভেক্টৰ এটা স্প্লিট হৈ যায় ভেক্টৰ এটা ভাগ হৈ যায় মই এক্সাম্পল দিও বুজুতে সুবিধা হ'ব ধৰা এটো এটা ইটাৰ টুকুৰা বা যিকোনো বস্তু এটাৰ টুকুৰা আৰু তুমি ইয়াতে এটা ৰছী বান্ধিছা আৰু এই পিনে টানি আছা তাৰ মানে তুমি ফোৰ্স কোন পিনে দিছা এইটো ডাইৰেকচনত তুমি ফোৰ্স দিছা এতিয়া মোক কোৱাচোন বস্তুটো এইটো ডাইৰেকচনতে যায় নে এনেকে যায় কেনেকে যায় প্ৰ্যাকটিক্যালি নাজানা যদি এতিয়াই প্ৰ্যাকটিসটো কৰিছোৱা যিকোনো এটা বস্তু তুমি ৰছীৰে বান্ধা আৰু লাহে লাহে এনেকে টানি থাকা তেতিয়া দেখা পাবা তুমি যেটো ডাইৰেকচনত ফোৰ্স দিছা যেটো ডাইৰেকচনত ভেক্টৰটো এপ্লাই কৰিছা বস্তুটো হেইটো ডাইৰেকচনত যোৱা নাই নগৈ বেলেগ এটা ডাইৰেকচনত গৈছে ইয়াৰ মানে কি এই ভেক্টৰটো আসলতে আৰু এই ভেক্টৰটো আৰু এনেকে হৈ থকা নাই হি কি গৈছে ভাঙি এটা পাৰ্ট এই পিনে গৈছে আৰু এটা পাৰ্ট কোন পিনে যায় একচুয়ালি আমি প্ৰ্যাকটিক্যালি দেখা যায় যে আৰু এটা পাৰ্ট ইয়াৰ 90 ডিগ্ৰী এংগলত যায় হেতু পাৰ্ট কি হল আমি পিছত চাম এতিয়া আমি কি দেখা পালো বৰ্তমান আমি যেটো চাই আছো যেটো আলোচনা কৰি আছো যে এই ভেক্টৰটো কি হৈ গৈছে স্প্লিট হৈ গৈছে ভাঙি গৈ এই পিনে ইয়াৰ এটা ভাগ আহি গৈছে ইয়াৰ এটা অংশ এই পিনে আহি গৈছে এই পিনে আমি দিছিলো নেকি ফোৰ্স নাই দিয়া নিদিয়াৰ পিছতো বস্তুটো এই পিনে গৈ আছে তো এটো কাৰ পৰা আহিছে এটো ফোৰ্সৰ পৰা আহিছে এই যেটো পাৰ্ট এই পিনে আহি গল ইয়াক আমি এটা কম্পোনেন্ট বুলি কম ইয়াৰ আৰু এটা কম্পোনেন্ট উপৰ পিনে যায় তো ইয়াৰ কেটা কম্পোনেন্ট আছে দুটা কম্পোনেন্ট আছে কেতিয়াবা দুটাতকে বেছি কম্পোনেন্টটো থাকিব পাৰে কিন্তু আমি যেহেতু মোশন ইন এ প্লেন পঢ়ি আছো মোশন ইন টু ডাইমেনশন পঢ়ি আছো আমি দুটা কম্পোনেন্ট থকা কেছে আমি আলোচনা কৰিম তিনিটা কম্পোনেন্ট থকা কেছ আমাৰ বৰ বিশেষ নালাগিব লাষ্টত আমি অকমান হিকিম যে কেতিয়াবা ভেক্টৰ তিনিটা ডাইৰেকচনত ভাগ হৈ যায় তেতিয়া কি হয় আমি লাষ্টৰ পিনে হিকিম ফাইন সো এনেকে এটা ভেক্টৰ যদি দুটা বা তাতকে বেছি কম্পোনেন্টত ভাগ হৈ যায় তাকে কোৱা হয় ৰিজলিউশন অফ ভেক্টৰ আৰু এটা আমি কি কম যে এফ ভেক্টৰটো কি হৈ গৈছে দুটা ডাইৰেকচনত ৰিজলভ হৈ গৈছে এই পিনে এটা আৰু এই পিনে এটা আৰু এই পিনে আমি যিমানখিনি ফোৰ্স পাম হেতু হ'ব এইটো ডাইৰেকচনৰ কম্পোনেন্ট আৰু উপৰ পিনে আমি যিমানখিনি ফোৰ্স পাম এটো হ'ব এইটো ডাইৰেকচনৰ কম্পোনেন্ট অকমান হলো বুজি পাইছা ভেক্টৰ ৰিজলিউশন কি বস্তু আৰু প্ৰ্যাকটিক্যালি আমি হসাকে ভেক্টৰ ৰিজলভ হোৱা দেখা পাও আৰু প্ৰ্যাকটিক্যালি পাও কাৰণে আমি এইটো আলোচনা কৰি আছো ওকে এতিয়া আমি চাম যে এই পিনে কিমানখিনি ফোৰ্স আহিলে আৰু উপৰ পিনে কিমানখিনি ফোৰ্স যাব হেখিনি বস্তু আমি এতিয়া আলোচনা কৰিম এখিনি এটা কথা আছে যেতিয়া ভেক্টৰ এটা ৰিজলভ হয় তেতিয়া কি হ'ব লাগিব সেই ভেক্টৰ দুটাৰ যি দুটা কম্পোনেন্ট আছে সেই দুটা কম্পোনেন্ট যোগ কৰিলে আগৰ ভেক্টৰটো পাব লাগিব এটো প্ৰায় পইচা খুচুৰা কৰাৰ নিচিনা কথা তোমাৰ হাতত যদি 50 টকা এটা থাকে তুমি ইয়াক যদি খুচুৰা কৰা 20 টকা এটা তেনেহলে আৰু এটা কিমান লবা তুমি 10 টকা লবা তো তুমি এইটো কি ক'ব পাৰা অৰিজিনাল ভেক্টৰ এইটো এটা কম্পোনেন্ট আৰু এইটো এটা কম্পোনেন্ট আৰু তিনিটা কম্পোনেন্ট যোগ কৰি তোমাৰ 50 টকা হ'ব লাগিব ইয়াত যেনেকৈ তোমাৰ কি হৈছে 50 টকাটো তুমি তিনিটা ভাগ কৰিছা আৰু ভাগ তিনিটা মিলি তোমাৰ আকৌ 50 টকাৰ সমানে হ'ব লাগিব সমানখিনি ইফেক্ট হ'ব লাগিব বস্তু এটাৰ দাম যদি 50 টকা হয় তুমি 50 টকীয়া নোট দিয়া বা এই তিনিটা নোট দিয়া কাহিনী কি হ'ব লাগিব একেই হ'ব লাগিব একেদৰে
ভেক্টৰ ৰিজলিউশ্যনৰ ক্ষেত্ৰত কি হ'ব লাগিব যে ভেক্টৰটো যি দুটা কম্পোনেন্টত ভাগ হৈ যাব সেই দুটা কম্পোনেন্ট মিলি কেনে আকৌ কি হ'ব লাগিব আগৰ ভেক্টৰৰ সমান হ'ব লাগিব তেতিয়াহে আমি ভেক্টৰ সেই দুটা ভেক্টৰক আমি এই দুটা ভেক্টৰক আমি ইটো ভেক্টৰৰ কম্পোনেন্ট বুলি ক'ম আৰু তেতিয়াহে আমি ক'ম যে ইয়েস দা ভেক্টৰ ইজ ৰিজলভড ইনটু ইটস কম্পোনেন্টস ওকে সো আমি এটো অকমান আৰু ভালকে চাম ভাল ম্যাথমেটিক্যালি আমি চাম ওকে সো এইটো ডাইৰেকশনক আমি y ডাইৰেকশন বুলি কলো আৰু এইটো ডাইৰেকশনক আমি x ডাইৰেকশন বুলি আমি কলো তো y এর পিনে যেটো ইউনিট ভেক্টৰ থাকে হেতু j ক্যাপ আৰু x এর পিনে যেটো ইউনিট ভেক্টৰ থাকে হেতু i ক্যাপ আৰু ধৰা এইটো এটা ভেক্টৰ তো এই ভেক্টৰটো তুমি যদি ৰিজলভ কৰা x এর পিনে কিমানখিনি আহিব হেতু পাবৰ কাৰণে তুমি ইয়াৰ হেডৰ পৰা x লৈকে এটা লম্ব টানিব লাগিব কোঅৰ্ডিনেট সিস্টেমটো আমি কেনেকৈ আঁকিম কোঅৰ্ডিনেট সিস্টেমটো আমি এনেকৈ আঁকিব লাগিব যাতে আমাৰ কোঅৰ্ডিনেটৰ যেটো অৰিজিন আছে সেই অৰিজিন আৰু ভেক্টৰটোৰ হেৰি এটো কি বুলি কয় টেল একে জায়গাত থাকে তো আমি ধৰিলো যে এই ভেক্টৰটো x আৰু y এর পিনে কি হৈছে ৰিজলভ হৈছে তেনেহলে এটো ভেক্টৰক আমি a বুলি কলো এটো পয়েন্ট p বুলি কলো এটো পয়েন্ট আমি m বুলি কলো সে p এর পৰা তুমি m লৈকে এটা লম্ব টানিব লাগিব লম্ব টানিলে এই যে om হল সেই om টোৱে কি হ'ব a ভেক্টৰৰ কম্পোনেন্ট along x axis here om is the component of a along x axis আৰু y axis ৰ পিনে ভেক্টৰ কিমানখিনি যাব ওকে y axis ৰ পিনে আহিব o n এইখিনি ফাইন তুমি এনেকে কিয় ললো কিয় আমি ইয়াৰ পৰা এটা পারপেন্ডিকুলার টানিলো কিয় আমি ইয়াৰ পৰা এটা পারপেন্ডিকুলার টানিলো হেতু কথা আমি এতিয়া চাম তেতিয়া তোমালোকে নিজেই বুজি পাবা যে আমি কিয় পারপেন্ডিকুলার টানিব লগা হল এতিয়া তুমি যদি OM আৰু ON ভেক্টৰ দুটা লক্ষ্য কৰা আৰু যদি অকমান PLV মনত আছে প্যাৰালেলোগ্ৰাম ল অফ ভেক্টৰ এডিশন মনত আছে তেতিয়া তুমি ক্লিয়াৰলি ক'ব পাৰিবা যে OM আৰু ON যদি আমি যোগ কৰো তে সোয়া টেল অন টেল আছে প্যাৰালেলোগ্ৰাম ল ইউজ কৰাৰ কাৰণে টেল অন টেল থাকিব লাগে টেল অন টেল আছে আৰু ইয়াৰ পৰা তুমি এটা কি টানিব লাগে ডায়াগোনাল টানিব লাগে সেই ডায়াগোনালটোৱে কি বুজাই সেই ভেক্টৰ দুটাৰ যোগফল বুজাই তাৰ মানে OM + ON = কি হ'ব a হ'ব নাইবা যদি মই a = OM + ON লিখো তেতিয়া কি হ'ব এটো শুদ্ধ হ'ব তো আমি কি দেখা পালো যে OM আৰু ON যোগ কৰিলে আমি কি পাও অৰিজিনাল ভেক্টৰ পাও গতিকে OM আৰু ON কি হ'ব a ভেক্টৰৰ কম্পোনেন্ট হসাকে হ'ব কাৰণ কম্পোনেন্ট হ'ব লাগিলে কি হ'ব লাগে কম্পোনেন্ট হ'ব লাগিলে সেই কম্পোনেন্ট ভেক্টৰ বিলাক যোগ কৰিলে অৰিজিনাল ভেক্টৰ পোৱা যায় আৰু ইয়াত আমি কি দেখা পাইছো যেটো বস্তুক আমি কম্পোনেন্ট হয় বুলি ডিমান্ড কৰিছো সেই দুটা বস্তু যোগ কৰোতে আমি অৰিজিনাল ভেক্টৰ পাইছো গতিকে আৱাৰ ডিমান্ড ইজ কারেক্ট আমাৰ দাবী মানিব লাগিব বুলি নহয় মানিব পাৰি বাৰু জিয়া নহক সেই কাৰণে আমি পারপেন্ডিকুলার টানিছো কাৰণ পারপেন্ডিকুলার টানাত সেইখিনি পাইছো যদি পারপেন্ডিকুলার না টানি বেলেগ টানিলা হয় তেতিয়া কিন্তু এই দুটা যোগ কৰি তুমি অৰিজিনাল ভেক্টৰ নাপালা হয় ট্রাই কৰি চাবা যদি তুমি এটো এনেকে টানি দিয়া তেতিয়া দেখা পাবা যে OM আৰু ON যোগ কৰিলে আমি বেলেগ কিবা এটা ভেক্টৰ পাইছো a ভেক্টৰ পোৱা নাই আৰু যদি হেতু কেস হয় আমি OM আৰু ON ক এর কম্পোনেন্ট বুলি ক'ব নোৱাৰিম তেনেহলে সেইখিনি কৰি কি লাভ হ'ব কাৰণ আমি বিচাৰিছো এর কম্পোনেন্ট গতিকে আমি ভেক্টৰ দুটা এনেকৈ ল'ব লাগিব সো দ্যাট ইট বিকামস দা কম্পোনেন্ট অফ a এইখিনিলৈকে ক্লিয়াৰ হৈছে না নিশ্চয় হৈছে এতিয়া আমি হি OM যেটো আছে ইয়াৰ লেংথক আমি ax বুলি লিখিলো কিয় ax বুলি লিখিলো কাৰণ OM ভেক্টৰটো কি হয় a ভেক্টৰৰ কম্পোনেন্ট কাৰ দিশত x ৰ দিশত সেইখিনি বুজোৱাৰ কাৰণে ইয়াক এনেকৈ লিখা হয় ax সিমিলাৰলি ON যিখিনি আছে মানে এইখিনি দেখা পাইছা না এইখিনিক আমি কি বুলি লিখিলো a y বুলি লিখিলো তেনেহলে OM গুটেই ভেক্টৰটোক আমি কেনেকৈ লিখিব পাৰো আমি যেতিয়া ইউনিট ভেক্টৰ শিকিছিলো তেতিয়া আমি পাইছিলো যিকোনো ভেক্টৰ এটা কেনেকৈ এক্সপ্ৰেস কৰা হয় কোৱা যিকোনো ভেক্টৰ এটা এক্সপ্ৰেস কৰা হয় ভেক্টৰটোৰ ম্যাগনিটিউডৰ লগত সেই ডাইৰেকশনত থকা এটা ইউনিট ভেক্টৰ পূৰণ কৰিব লাগে OM ভেক্টৰৰ ম্যাগনিটিউড আমি কি ধৰিছো x আৰু OM or পিনে ইউনিট ভেক্টৰ কি আছে i cap similarly ON ভেক্টৰৰ ম্যাগনিটিউড ai
আৰু ON ৰ পিনে ইউনিট ভেক্টৰ আছে j cap গতিকে আমি a ভেক্টৰটো কি বুলি লিখিব পাৰিম ax I cap plus ay j cap তো ইয়াৰ পৰা আমি কি দেখা পালো যে যিকোনো ভেক্টৰ এটা আমি কেনেকৈ এক্সপ্ৰেছ কৰিব পাৰো এনি ভেক্টৰ ক্যান বি এক্সপ্ৰেছড এজ x component into I cap plus y component into j cap ইয়াতে x আৰু ax আৰু ay দুটা কি হ'ব নাম্বাৰ হ'ব তাৰ মানে এটা ভেক্টৰ যদি মই এনেকৈ লিখো যে a ভেক্টৰ ইজ ইকুৱেল টু 3I cap plus 2j cap আমি কি বুজি পাম এই ভেক্টৰটোৰ x ৰ পিনে কম্পোনেন্ট কিমান আছে 3 তাৰ মানে এইখিনি 3 আৰু y ৰ পিনে কম্পোনেন্ট কিমান আছে 2 আছে এটা ভেক্টৰ যদি এনেকৈ লিখা হয় 2I cap minus 5j cap তাৰ মানে কি বুজি পাম ভেক্টৰটোৰ x কম্পোনেন্ট 2 আৰু y কম্পোনেন্ট -5 যেহেতু y যেহেতু নেগেটিভ গতিকে এটো কোন পিনে যাব তল পিনে যাব যদি -2y থাকে তাৰ মানে এইখিনি আমাৰ x কম্পোনেন্ট 2 আৰু y কম্পোনেন্ট -5 হেতু আমি বুজি পাম যদি এটা ভেক্টৰ এইটো ফেশনত লিখা থাকে এতিয়া আমি চাম আৰু কিছুমান বস্তু আৰু কিছুমান আমি ম্যাথ চাও সোৱাৰ আগতে আমি ধৰি লম যে যেটো আমি অৰিজিনাল ভেক্টৰ লৈছো a ভেক্টৰটো কি কৰিছে x ৰ লগত থিটা এংগল কৰিছে তেনেহলে এইটো এংগল কিমান হৈ যাব থিটা হৈ যাব এতিয়া আমি যদি cos থিটা উলিয়াব যাও এইটো ট্ৰায়াঙ্গেলৰ পৰা cos থিটা যদি উলিয়াব যাও cos থিটা মানে কি বেস বাই হাইপোটেনাস বেস মানে হল OM হাইপোটেনাস মানে হল OP সো ইয়াৰ পৰা OM is equal to কিমান হ'ব OP cos থিটা আকৌ OM মানে হল আমাৰ AX গতিকে AX মানে হৈ যাব আৰু OP মানে কি OP মানে এইখিনি মানে A into cos theta very important relation so এইটো ৰিলেশনৰ পৰা আমি কি উলিয়াব পাৰিম যি কোনো এটা ভেক্টৰৰ x কম্পোনেন্ট উলিয়াব পাৰিম x কম্পোনেন্ট মানে যিটো কম্পোনেন্টৰ লগত এংগেলটো বনাইছে ইয়াতে এইটো কম্পোনেন্টৰ লগত থিটা এংগেল বনাইছে গতিকে এইটো কম্পোনেন্ট কাৰ সমান হ'ব আমি যিটো ভেক্টৰৰ আমি কম্পোনেন্টৰ কথা কৈ আছো যিটো ভেক্টৰ আমি লৈছো সেই ভেক্টৰৰ লগত আমি cos থিটা মাল্টিপ্লাই কৰিব লাগিব সিমিলাৰলি আমি যদি sin থিটা চাও is equal to এইটো ট্ৰায়াঙ্গেলত তুমি sin থিটা চোৱা sin থিটা is equal to ইয়াতো চাব পাৰা চালে হল এটা আমি এটো চাইছো বাৰু sin থিটা is equal to কিমান হ'ব কোৱা এটো এংগেলৰ কাৰণে এটো পারপেন্ডিকুলাৰ হ'ব এটো হাইপোটেনাস হ'ব সো পারপেন্ডিকুলাৰ বাই হাইপোটেনাস তো ইয়াৰ পৰা ON is equal to হৈ যাব OP sin of theta ON মানে আমি কি পাইছো AY আৰু OP মানে হল A sin theta ওকে সো এই দুটা আমি ইম্পৰ্টেন্ট ৰিলেশন পালো যে কোনটো কম্পোনেন্টৰ লগত তুমি yes কোনটো কম্পোনেন্ট পাবৰ কাৰণে তুমি ভেক্টৰৰ লগত sin থিটা মাল্টিপ্লাই কৰিব লাগিব যিটোৰ লগত এংগেল কৰা নাই আৰু যিটোৰ লগত এংগেল কৰিছে তাৰ লগত আমি কি মাল্টিপ্লাই কৰিব লাগিব সেই কম্পোনেন্টটো পোৱাৰ কাৰণে আমি অৰিজিনাল ভেক্টৰৰ লগত কি কম্পোনেন্ট পূৰণ কৰি কি ফেক্টৰ পূৰণ কৰিব লাগিব cos থিটা পূৰণ কৰিব লাগিব আৰু এটা কথা সদায় মন কৰিবা যে সেই যি দুটা কম্পোনেন্ট আছে সেই কম্পোনেন্ট দুটা এটা আনটোৰ সদায় কি হৈ থাকিব লাগিব পারপেন্ডিকুলাৰ হৈ থাকিব লাগিব আৰু অৰিজিনাল ভেক্টৰটো কি হ'ব সেই কম্পোনেন্ট দুটাৰ মাজেদি যাব মাজেদি নহয় একদম মাজেদি নহয় বাট সেই দুটাৰ মাজত থাকিব মানে এটো যদি এটা ভেক্টৰ হয় ইয়াৰ কম্পোনেন্ট দুটা এনেকুৱা হ'ব লাগিব এনেকুৱা হ'ব নোৱাৰে যে ভেক্টৰ এই পিনে আছে এটা কম্পোনেন্ট এই পিনে এটা কম্পোনেন্ট এই পিনে হেতু পসিবল নহয় সো অৰিজিনাল ভেক্টৰ দুটা কম্পোনেন্ট দুটাৰ মাজত কৰবাত থাকিব লাগিব আমি আৰু অকমান ম্যাথছ আমি কৰো আৰু অকমান আমি কি ম্যাথছ কৰিব বিচাৰিছো সোৱা আমি যদি ax স্কয়াৰ আৰু ay স্কয়াৰক যোগ কৰো কিমান আহিব ax স্কয়াৰ প্লাস ay স্কয়াৰ is equal to কিমান আহিব সোৱা ইয়াতে কৰিছো ax স্কয়াৰ মানে a স্কয়াৰ cos স্কয়াৰ থিটা প্লাস ay স্কয়াৰ মানে কিমান হ'ব সোৱা ay স্কয়াৰ মানে a স্কয়াৰ sin স্কয়াৰ থিটা সো এটো আমাৰ হৈ যাব a স্কয়াৰ sin স্কয়াৰ থিটা is equal to a স্কয়াৰ
cos square theta plus sin square theta cos square theta plus sin square theta মানে কিমান 1 so 1 মানে কি এখিনি মুছি দিলেও কথা নাই তো ইয়াৰ পৰা a equal to কিমান আহিব under root ax square plus a y square so এটা একটা বহুত ইন্টারেস্টিং ফর্মুলা বহুত ইম্পর্টেন্ট ফর্মুলা এটু ফর্মুলার পৰা তুমি কি উলিয়াব পাৰা যি কোনো এটা ভেক্টৰৰ ম্যাগনিটিউড উলিয়াব পাৰো যদি আমি ভেক্টৰৰ x আৰু y কম্পোনেন্ট জানো তো x আৰু y কম্পোনেন্ট জানিলে আমি সিম্পলি কি কৰিম x কম্পোনেন্টৰ স্কয়াৰ লম তাৰ লগত y কম্পোনেন্টৰ স্কয়াৰ এড কৰিম আৰু ৰুট ওভাৰ লম এটা एग्जांपल লৈছো যদি আমাৰ হাতত এটা ভেক্টৰ থাকে 3i cap minus 4j cap ইয়াৰ যদি ম্যাগনিটিউড উলিয়াব লাগে আচ্ছা ম্যাগনিটিউড উলিয়াৰ আগতে প্ৰথমতে এই ভেক্টৰটো আকি চাও যে ভেক্টৰটো একচুয়ালি কত আছে কেনেকে আমি আকি চাম সো ইয়াৰ x কম্পোনেন্ট কিমান আছে 3 আছে পজিটিভ নে নেগেটিভ পজিটিভ 1 2 3 এইখিনি হল আমাৰ x কম্পোনেন্ট আৰু y কম্পোনেন্ট কোন পিনে থাকিব তল পিনে 1 2 3 4 এইখিনি কি হ'ব আমাৰ y কম্পোনেন্ট তেনে হল অৰিজিনাল ভেক্টৰ কোন পিনে হ'ব তো প্ৰথমতে তুমি ৰেক্টেঙ্গেলটো কমপ্লিট কৰা কমপ্লিট কৰি ইয়াৰ পৰা এটা ভেক্টৰ টানি দিয়া সো দিস ইজ দা ভেক্টৰ a তো সোয়া আমি ইয়াৰ পৰা আৰু এটা কথা শিকিলো ফ্ৰীতে হেতু কি যে যদি এটা ভেক্টৰৰ কম্পোনেন্ট ফৰ্ম দিয়া থাকে হেই ইনফৰমেশনৰ পৰা আমি ভেক্টৰটো কি কৰিব পাৰো অঙ্কন কৰিব পাৰো উই ক্যান ড্ৰ দা ভেক্টৰ ফ্ৰম দিস ইনফৰমেশন এতিয়া এই ভেক্টৰটোৰ ম্যাগনিটিউড কিমান হ'ব √ax স্কয়াৰ প্লাস ay স্কয়াৰ ay ইয়াতে কিমান -4 সো এটো হৈ যাব 9 plus 16 তাৰ মানে 25 25 ৰ ৰুট ললে কিমান আহে 5 গতিকে এটো কোৱেশ্চনত এটো ভেক্টৰৰ ম্যাগনিটিউড কিমান আহিব 5 ইউনিট এতে আমি অকমান প্ৰ্যাকটিক্যাল ফিলিং লব বিচাৰিছো যে ঠিক আছে ইয়াতে আমি ম্যাথমেটিক্যালি দেখুৱালো যে ইট ইজ পসিবল ফৰ আ ভেক্টৰ টু বি ৰিজলভড এটা ভেক্টৰ ৰিজলভ হ'ব পাৰে এতিয়া আমি চাম যেটো প্ৰথমতে আমি প্ৰ্যাকটিক্যাল एग्जांपल লৈছিলো ওকে এতিয়া আমি যেখিনি আমি শিকিলো ইয়াতে যেখিনি ম্যাথমেটিক্স আমি শিকিলো সেই ম্যাথমেটিক্স খিনি আমি প্ৰথমতে আমি যেটো एग्जांपल লৈছিলো এটা ইটাৰ টুকুৰা আছিল সেই एग्जांपलত আমি এই বস্তুখিনি আমি ইউজ কৰিম আৰু আমি চাম যে হসাকে আমি যেখিনি শিকিলো প্ৰ্যাকটিক্যালি এইখিনি কথা হসা হয় না নহয় ফাইন সো আমাৰ एग्जांपलটো এনেকুৱা আছিল যে আমি এনেকুৱা এটা ফোর্স লৈছিলো আৰু ধৰি ললো ফোর্সে মাটিৰ লগত কিমান এংগেল কৰি আছে থিটা এংগেল কৰি আছে তেনে হলে এই কম্পোনেন্টটো কি হ'ব f cos থিটা হ'ব আৰু এই কম্পোনেন্টটো কি হ'ব f sin থিটা হ'ব এইখিনি আমি লিখিব পৰা এতিয়া হৈছনে নাই হৈছো গুড এতিয়া এই যে বস্তুটো মই এইপিনে টানি আছো আৰু বস্তুটো এইপিনে গৈ আছে বস্তুটো যে এইপিনে গৈ আছে কোনটো ফোর্সে লৈ গৈ আছে আমাৰ ড্ৰাইভিং ফোর্স কোনটো টোটাল ফোর্স টু নে f sin থিটা নে f cos থিটা তোমালোকে নিশ্চয় কি আনসার দিবা যে স্যার f cos থিটা হে বস্তুটো এইপিনে লৈ গৈ আছে মই যদি হুধু কেনেকে গম পালা তোমালোকে কি কবা যে সিধা ইয়াতে দেখা গৈছে যে f cos থিটা হে এইটো ডাইৰেকচনত আছে যেটো ডাইৰেকচনত বস্তুটো একচুয়ালি ট্ৰেভেল কৰি আছে এতিয়া বস্তুটো তুমি যদি বেছি ফাস্ট লৈ যাব বিচৰা তেনে হলে cos থিটাৰ ভ্যালু তুমি কি হোৱা বিচাৰিবা বেছি হোৱা বিচাৰিবা ওকে এনেকে নহয় এনেকে কও ধৰা এটা বস্তু আছে কোনোবাই এনেকে টানিছে কোনোবাই এনেকে টানিছে ধৰা ওকে কোনোবাই এনেকে টানিছে কোনোবাই এনেকে টানিছে কোনোবাই এনেকে টানিছে আৰু তিনিওজন মানুহে নাম দিও এ বি সি তিনিওজন মানুহে সেম এমাউন্টৰ ফোর্স দিছে সবে সমান জোৰত টানি আছে এতিয়া কোৱা কাৰ ক্ষেত্ৰত বস্তুটো বেছি স্পিডত যাব নিশ্চয় আনসার কি দিবা এ হয়নে সমান ফোর্স দিয়াৰ পিছতো এ কি কৰিছে এৰ ক্ষেত্ৰত কি হ'ব বস্তুটোৱে বেছি ফোর্স পাইছে একচুয়ালি কিয় এৰ ক্ষেত্ৰত বেছি ফোর্স পালে কাৰণ এৰ ক্ষেত্ৰত থিটাৰ ভ্যালু কি আটাইতকৈ কম আৰু তোমালোকে এটা কথা নিশ্চয় জানা যে 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰী লৈকে থিটা যিমান কমোৱা যায় cos থিটা হিমানে কি হয় বাঢ়ে
তো এর ক্ষেত্ৰত থিতা আটাইতকৈ কম, থিতা আটাইতকৈ কম মানে কি কস থিতা আটাইতকৈ বেছি, কস থিতা বেছি মানে কি এফ কস থিতা ফ'ৰ্চটো বেছি, আৰু এফ কস থিতা যিমান বেছি হ'ব বস্তুটোৱে সিমান বেছি ফ'ৰ্চ পাব গ্ৰাউণ্ডৰ ডাইৰেকশ্যনত, আৰু গ্ৰাউণ্ডৰ ডাইৰেকশ্যনত যিমান বেছি ফ'ৰ্চ পাব সি সিমান বেছি স্পীডত যাব। সেইকাৰণে ইয়াতে কি হ'ব এৰ ক্ষেত্ৰত বেছি জোৰত যাব, তাতকৈ কম বি হ'ব, আৰু আটাইতকৈ কম কি হ'ব চি হ'ব। প্ৰেক্টিকেলি এইটো হ'বনে নাই কোৱাচোন, অকণমান ভাবি কেনেকুৱা, নহ'লে তুমি এইটো ঘৰত নিজে প্ৰেক্টিকেল কৰিও চাব পাৰা। বাৰু এফ কস থিতা আমি বুজি পালোঁ। তোমালোকৰ মনত এইটো কুৱেশ্যন আহিছেনে যে অ'কে এফ কস থিতা ইজ ফাইন, এফটোতো ৰিজল্ভ হৈ গ'ল মানে কি ইয়াক আমি এতিয়া পাহৰি যাম। আগতে কৈছোঁ পইচা খুচুৰা কৰাৰ নিচিনা কাৰবাৰটো, তুমি 50 টকা যদি এজন কাৰোবাক দিয়া, দি যদি তাৰ পৰা তুমি খুচুৰা লোৱা 20 টকা 10 টকা, সেই তোমাৰ 50 টকাটোক তুমি কি কৰিব লাগিব পাহৰি যাব লাগিব। নহ'লে যদি এইটো কৰা যে ভাই 50 টকা ল খুচুৰা দি, এতিয়া মোৰটো দি, তেতিয়া কি হ'ব হয়তো নাক মুখ ভাঙিব পাৰে। বাৰু তো এতিয়া আমি এইটো ফ'ৰ্চ পাহৰি গ'লোঁ, এই ফ'ৰ্চটো দুই ভাগত ভাগ হৈ গ'ল, এটা এফ কস থিতা এটা এফ সাইন থিতা। এতিয়া প্ৰশ্নটো হ'ল যে এফ কস থিতা আমি বুজি পালোঁ, এইটো বস্তুৱে কি কৰি আছে এইপিনে লৈ গৈ আছে। এফ সাইন থিতাই কি কৰিছে, এফ সাইন থিতা ক'ত গ'ল, এফ সাইন থিতা বস্তুটোৰ ওজনৰ লগত বেলেঞ্চ হৈ যাব, কাৰণ বস্তুটোৱে তলপিনে টানি, পৃথিৱীয়ে বস্তুটোক তলপিনে টানি আছে নে নাই, এফ কস থিতা কোনপিনে টানি আছে ওপৰ পিনে টানি আছে, ওজনে কোনপিনে টানি আছে তলপিনে টানি আছে, সেইকাৰণে বস্তুটো ওপৰ পিনে উঠি নাযায়। তুমি ভাবি চোৱা তোমাক যদি কোনোবাই লাহে লাহে ওপৰ পিনে টানি থাকে তুমি কি পটককৈ উঠি যাবা নেকি, উঠিতো নোযোৱা, কিয় নোযোৱা, কাৰণ তোমাৰ ওজনে বস্তু সেই ফ'ৰ্চটো কি কৰিব বেলেঞ্চ কৰিব। কিন্তু যদি এফ সাইন থিতা ফ'ৰ্চটো ইমান বেছি হৈ যায় যে ওজনতকৈ বেছি হৈ গ'ল, তোমাক যদি বহুত বেছি জোৰত কোনোবাই দাঙি দিয়ে তেতিয়া কি হ'ব, তেতিয়া পৃথিৱীয়ে তোমাক আৰু টানি ৰাখিব নোৱাৰে, তুমি ওপৰ পিনে উঠি যাবা। চিমিলাৰলি যদি এফ সাইন থিতা বহুত বেছি হৈ যায় তেতিয়া কিন্তু বস্তুটো আৰু মাটিত ৰৈ নাথাকে, তেতিয়া ওপৰ পিনে উঠি আহিব। এইটো কেতিয়া হ'ব, তুমি যদি এফটো বহুত বেছি জোৰত টানি দিয়া, এফটো যদি বহুত বঢ়াই দিয়া, তেতিয়া এফ সাইন থিতাও বহুত বেছি হৈ যাব, আৰু যদি ওজনতকৈ বেছি হৈ যায় তেতিয়া বস্তুটো ওপৰ পিনে আহিব। কৰি চাব পাৰা, সৰু বস্তু এটা তুমি যদি লাহে লাহে টানি থাকা সি এনেকৈ যাব, যদি বহুত জোৰত টানি দিয়া এফটো যদি বহুত বেছি কৰি দিয়া তেতিয়া বস্তুটো ওপৰ পিনে উঠি যাব, হয়নে? নাইবা তুমি যদি এনেকৈ টানি দিয়া তথাপি বস্তুটো ওপৰ পিনে উঠি যাব। কিয়, কাৰণ তুমি যদি বহুত ওপৰলৈকে লৈ যোৱা, যদি তুমি এনেকৈ টানা তথাপি বস্তুটো ওপৰ পিনে যোৱাৰ চান্স থাকিব, কাৰণ তেতিয়া থিতা কি হৈ যাব বহুত বাঢ়ি যাব। থিতা বহুত বাঢ়ি যোৱাৰ লগে লগে এফ সাইন থিতা বাঢ়ি যাব। কিয়, কাৰণ থিতা বাঢ়িলে সাইন থিতাও বাঢ়ে, হয়নে? চ' এইটো এটা প্ৰেক্টিকেল এক্সাম্পল আছিলে য'ত সঁচাকৈ ভেক্টৰ কি হয় ভাগ হৈ যায়, ভেক্টৰ ৰিজল্ভ হয়। নেক্সট আমি আৰু এটা এক্সাম্পল লওঁ, ভেৰি ফেমাছ এক্সাম্পল, সেইটো হ'ল এক্সাম্পল অফ ৱাকিং। তুমি মই যে খোজকাঢ়োঁ তাতেও গোটেই ভেক্টৰ ৰিজল্যুশ্যনৰ খেলা আছে। কেতিয়াবা ভাবি চাইছানে যে আমি কেনেকৈ খোজকাঢ়োঁতে একচুৱেলি কি হয়? খোজকাঢ়াটো এটা ডাঙৰ ফিজিক্স, ইয়াতে বহুত ডাঙৰ নহয়, তথাপিতো ইয়াতে ভালেখিনি ফিজিক্স ইনভলভ হৈ থাকে। আমি এতিয়া সেইখিনি চাম। ইয়াতো গোটেই ভেক্টৰ ৰিজল্যুশ্যনৰ কাৰবাৰটো আহে আৰু নিউটনছ থাৰ্ড ল আহে। তো খোজকাঢ়োঁতে একচুৱেলি আমি কি কৰোঁ, তুমি যদি ভালকৈ লক্ষ্য কৰা, নেক্সট টাইম তুমি যেতিয়া খোজকাঢ়িবা তেতিয়া লক্ষ্য কৰিবা খোজকাঢ়োঁতে একচুৱেলি আমি বেকাকৈ মাটিত ফ'ৰ্চ দিওঁ। ভৰিখন চাবা খোজকাঢ়াৰ সময়ত অকণমান বেকা হৈ থাকে, গম পোৱা নাজানা? ইমান বছৰে খোজকাঢ়ি আছা এনেই, ঠিক আছে বাৰু বহুতেই ভাবা নাই, কিন্তু নেক্সট টাইম যেতিয়া তুমি খোজকাঢ়িবা, নেক্সট টাইম কেতিয়া খোজকাঢ়িবা? আজিয়ে, এতিয়াই? অ'কে, এতিয়াই কৰি চাব পাৰা। নেক্সট টাইম যেতিয়া তুমি খোজকাঢ়িবা তেতিয়া তুমি লক্ষ্য কৰিবা যে খোজকাঢ়াৰ সময়ত, মই গোটেই ভিডিঅ'টো দেখাব পাৰিলোঁ হয় ভৰিখন, যে খোজকঢ়াৰ সময়ত আমি কি কৰোঁ অকণমান বেকাকৈ আমি পুছ কৰোঁ মাটিত। এনেকৈ নহয়, তুমি এনেকৈ চাবাচোন একবাৰ পূৰা যদি পুছ কৰি থাকা তোমাৰ কি নহয় সন্মুখৰ পিনে নোযোৱা, সন্মুখৰ পিনে যাবৰ কাৰণে চাবা ভৰিখন বেকা হ'ব, অকণমান বেকা হ'ব, আৰু ধৰা এইটো মাটি এইটো ভৰি এনেকৈহে ফ'ৰ্চ দিয়া হয়, এনেকৈ ফ'ৰ্চ দিয়াৰ লগে লগে কি হয়, নিউটনৰ থাৰ্ড ল মতে তুমি যদি মাটিৰ ওপৰত এনেকৈ ফ'ৰ্চ দি আছা মাটিয়ে তোমাক এইপিনে ফ'ৰ্চ দিব। তো তুমি দিয়া ফ'ৰ্চটো মই ইয়াতে আৰু আঁকা নাই, মাটিয়ে তোমাক এইটো ডাইৰেকশ্যনত কি দিব ফ'ৰ্চ দিব। এতিয়া ফ'ৰ্চটো কি হৈ যাব ৰিজল্ভ হৈ যাব, ৰিজল্ভ হৈ এটা কম্পনেণ্ট ওপৰ পিনে গ'ল, এটা কম্পনেণ্ট এইপিনে গ'ল। এইপিনে যিটো কম্পনেণ্ট যাব সেইটো কম্পনেণ্টে তোমাক কি কৰে সন্মুখৰ পিনে লৈ যাব। বাহ,
দেখছানে খোজ কাঢ়োতেও ফিজিক্স আছে ভেক্টৰ ৰিজল্যুশ্যন আছে একচুৱেলি আমি যিমান কাম কৰি থাকোঁ সবতে ফিজিক্স ইনভলভ হৈ আছে এই যে মই ইয়াতে লিখি আছোঁ কি মাৰ্কাৰ দি কেনে বৰ্ডত আৰু লিখিবিলাক যে ইয়াতে হৈ আছে এইটো ফিজিক্স ইয়াতে ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চৰ কথা আহিব ইলেক্ট্ৰিক ফ'ৰ্চৰ কথা আহিব চ' ইয়াতো ফিজিক্স ইনভলভ হৈ আছে হাতখন যে লৰাই আছোঁ ইয়াতো ফিজিক্স ইনভলভ হৈ আছে আমাৰ হাৰ্টবিট যে হৈ আছে ইয়াতো ফিজিক্স ইনভলভ হৈ আছে একচুৱেলি সবতে ফিজিক্স আছে বাৰু যিয়ে নহওক এতিয়া অকণমান আগত আমি কি দেখা পাইছিলোঁ এই যেটো ফোর্স আছে এটো কি হয় f cos থিটা হয় এটো কি হয় f sin থিটা তো f sin থিটা কি কৰি আছে আমাৰ যেটো ওয়েট আছে ওয়েটক ব্যালেন্স কৰি আছে আৰু f cos থিটাই সন্মুখৰ পিনে লৈ গৈ আছে এতিয়া আমি যদি দৌৰ প্ৰতিযোগিতাৰ কথা কওঁ যদি আমি ৰেসৰ কথা কওঁ যেতিয়া মানুহ বহুত স্পিডত দৌৰে তুমি যদি ভালকে লক্ষ্য কৰা আৰু যদি কোনোবাই দৌৰ দেখা নাই এতিয়া তুমি ইউটিউবতে সার্চ কৰি দিয়া কিবা ৰেস কম্পিটিশন বা কিবা বুলি তেতিয়া তুমি তাতে মানুহবিলাকক যেতিয়া দৌৰা দেখা পাবা মানুহবিলাক এনেকৈ সিধা হৈ নদৌৰে কিন্তু বহুতখিনি সন্মুখৰ পিনে বেকা হৈ যায় ক'ব পাৰিবা না বহুতখিনি সন্মুখৰ পিনে কিয় বেকা হয় কাৰণ দৌৰুতে আমি সদায় কি বিচাৰো f cos থিটা ফোর্সটো বেছি হোক কাৰণ এইটো ফোর্স যিমান বেছি হ'ব হিমান আমাক সন্মুখৰ পিনে পুশ কৰিব আৰু হিমান আমি বেছি স্পিডত যাম এতিয়া এই ফোর্সটো বেছি কৰাৰ কাৰণে cos থিটা তুমি সদায় কি হোৱা বিচাৰা বেছি হোৱা বিচাৰা আৰু cos থিটা বেছি হোৱাৰ কাৰণে আমি থিটা কমাব লাগিব আৰু থিটা কমাবৰ কাৰণে আমি সন্মুখৰ পিনে হাউলিব লাগিব চোৱা দৌৰ প্ৰতিযোগিতাটো কি আছে ফিজিক্স ইনভলভ হৈ আছে তো গতিকে যদি তুমি বেছি ভালকে দৌৰিব বিচাৰা থিটা কি কৰিব লাগিব কমাব লাগিব ওয়েট তুমি যেটো ভাবিছা হেতু বহুত ডেঞ্জাৰ কথা ভাবিছা নাক মুখ সব এটা হৈ যাব যদি তুমি এনেকৈ ভাবা যে স্যার এতিয়াতো গম পাই গলো যে দৌৰত জিকাৰ কাৰণে cos থিটা কি কৰিব লাগিব বঢ়াব লাগিব আৰু cos থিটা বঢ়োৱাৰ কাৰণে থিটা কমাব লাগিব যে মই পুৰা হাউলি দিম একদম মাটিত একদম যিমান বড় হিমান সন্মুখৰ পিনে আহিম আৰু হিমানে মই বেছি পুশ পাই থাকিম আৰু সবৰ আগত গৈ কেনে মই ফাৰ্ষ্ট হ'ম এইটো যদি ভাবিছা তোমাৰ ভাৱনাত এটা ব্ৰেক মাৰি দিয়া আৰু এতিয়া শুনা তুমি থিটা যদি বহুত বেছি কমাই দিয়া তেনেহলে f sin থিটাও বহুত বেছি কমি যাব আৰু f sin থিটা যেতিয়া বহুত বেছি কমি যাব সাপোজ তুমি এনেকৈ হৈ আছা এটো তোমাৰ মূৰ বুলি ধৰা এনেকৈ হৈ আছা এই মূৰ ইয়াতে কি হৈ আছে পৃথিৱীৰ তলপিনে টানি আছে আৰু f sin থিটাই ওপৰ পিনে টানি আছে যেতিয়ালৈকে ব্যালেন্স হৈ থাকিব লাগিব তেতিয়ালৈকে টেনচন নাই কিন্তু তুমি কি কৰি আছা থিটা কমাই আছা জিকাৰ কাৰণে দৌৰত f sin থিটা কমি যদি f sin থিটা আৰু তোমাৰ বডিৰ যেটো ওপৰৰ পাৰ্টৰ যেটো ওজন আছে সেই ওজনক যদি ব্যালেন্স কৰিব নোৱাৰে তেতিয়া কি হ'ব থাপ নাক মুখ একে গতিকে আমি আৰবিটাৰিলি এটো কমাব নোৱাৰো মানে কি আৰবিটাৰিলি আমি থিটা কমাই cos থিটা বঢ়াব নোৱাৰো যিমান মন যায় হিমান বঢ়াব নোৱাৰো কাৰণ উই হ্যাভ টু টেক কেয়াৰ অফ f sin থিটা f sin থিটাও ঠিক থাকিব লাগিব নহলে আমাৰ এক্সিডেন্ট হৈ যাব ফাইন সো এইখিনি আছিল আমাৰ কি ভেক্টৰ ৰিজল্যুশন ইন টু ডাইমেনশন তো প্ৰথমতে অকমান কৈছিলো যে ভেক্টৰ তিনিটা ডাইৰেকশনতো ৰিজলভ হ'ব পাৰে সো এইখিনি আমি অকমান শিকিম যদি বুজি নোপোৱা ইমান টেনশন নাই আৰু যদি বুজি পোৱা বহুত ভাল কাৰণ এইটো চেপ্টাৰত আমি টু ডাইমেনশনাল মোশন শিকিম অকল এইটো চেপ্টাৰ নহয় আমি যিমান ফিজিক্স শিকিম ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ সবতে আমি ভেক্টৰক দুটা কম্পোনেন্টতে ৰিজলভ কৰিম তো অকমান আমি তিনটা কম্পোনেন্টৰ কথা শিকি লওঁ তো তাৰ কাৰণে কি হ'ব ওকে মন বেয়া কৰিছা নেকি যে স্যার এটা ফিজিক্স শিকিছিল দৌৰত ফাৰ্স্ট হলো হয় কিন্তু এই f sin থিটাই গোটেই গণ্ডগোলটো লগাই দিলে যে আমি এতিয়া থিটা ইমানো কমাব নোৱাৰো যে f sin থিটা আমাৰ বডিৰ ওপৰৰ পাৰ্টৰ ওজনতকৈ কমি যাব আৰু তাৰ পিছত আমি পৰি যাম ওকে বাৰু যে নহওক এতিয়া আমি চাম তিনিটা ডাইৰেকশনত ভেক্টৰ কেনেকৈ ৰিজলভ হয় তো মই 3D কোঅৰ্ডিনেট সিস্টেমৰ কথা এদিন কৈছিলো মনত আছে নে যদি ভিডিও বিলাক ৰেগুলাৰ চাই আছা নিশ্চয় মনত থাকিব 3D কোঅৰ্ডিনেটত কি হয় ইউনিট ভেক্টৰ শিকুতে কৰিছিলো ইউনিট ভেক্টৰ বেস ইউনিট ভেক্টৰ তাতে এটা x থাকে এটা y থাকে ওকে x y আৰু এটা কি থাকে z এক্সিস থাকে z এক্সিসটো কেনেকুৱা থাকে এনেকুৱা এতি এটা ভেক্টৰ যদি এনেকে থাকে
ওকে ব্লেকটো হ'ল আমাৰ জেড এক্সিছ আৰু ব্লুটো হ'ল এটা ভেক্টৰ এক্স যিকোনো এটা ভেক্টৰ হয়নে এতিয়া কিন্তু ভেক্টৰটো তিনিটা ডাইৰেকশ্যনত ৰিজল্ভ হ'ব পাৰিব এটা ৱাইৰ পিনে এটা এক্সৰ পিনে আৰু এটা জেডৰ পিনে তো এক্সৰ পিনে কিমান হ'ব প্ৰথমতে লিখি লওঁ এক্সৰ পিনে কম্পোনেণ্ট হ'ব এ cos alpha ৱাইৰ পিনে কম্পোনেণ্ট হ'ব এ cos beta এটো আমি প্ৰুফ কৰিব নালাগে 2 ডাইমেনশনত আমি যেনেকৈ প্ৰুফ কৰিছিলোঁ তথাপিও প্ৰুফ এক্সামত নাহে কিন্তু আমি সেইখিনি শিকিব লাগিব কাৰণ আমি যদি অকল ফৰ্মুলা লিখি লওঁ একো যদি বুজি নাপাওঁ তো আমাৰো বেয়া লাগিব যে এইবিলাক বস্তু কেনেকৈ আহি আছে আমি নাজানো সেইকাৰণে আমি 2 ডাইমেনশনেলটো কৰি দেখুৱালো 3 ডাইমেনশনটো দৰকাৰ নাই সেকেন্ড ইয়াৰত আছে বাৰু সেকেন্ড ইয়াৰত পাবা মেথছত এ cos gamma আলফা বিটা গামা মানে কি আমি এতিয়া চাওঁ এটা ax মানে x ৰ ডাইৰেকশ্যনত কম্পোনেন্ট ay মানে y ৰ ডাইৰেকশ্যনত কম্পোনেন্ট আৰু az মানে z ৰ ডাইৰেকশ্যনত কম্পোনেন্ট ফাইন এই ভেক্টৰটোৱে z ৰ লগত যেটো এংগেল কৰিব হেতু হল গামা y ৰ লগত যেটো এংগেল কৰি আছে এইটো এংগেল দেখা পাইছা নকমান এইটো এংগেল কি হ'ব বিটা আৰু x ৰ লগত যেটো এংগেল কৰি আছে বাৰু এইটোকে ভেক্টৰ বুলি ধৰো x ৰ লগত যেটো এংগেল কৰি আছে হেতু হল আমাৰ আলফা আৰু হে যেটো ভেক্টৰ a আমাৰ আছিল হে a ভেক্টৰটোক আমি এনেকৈ লিখিম তেতিয়া x ৰ পিনে যেটো কম্পোনেন্ট আছে তাৰ লগত i কেপ পূৰণ হ'ব প্লাস y ৰ পিনৰ কম্পোনেন্টৰ লগত j কেপ পূৰণ হ'ব প্লাস z ৰ পিনৰ কম্পোনেন্টৰ লগত k কেপ পূৰণ হ'ব আৰু আমি দেখুৱাব পাৰো যে a ভেক্টৰটোৰ লেংথ হয় a x স্কয়াৰ প্লাস a y square plus a zx square তোমালোকে সিম্পল এই এক্সপ্ৰেশন কেটা লিখি ৰাখিলেই হ'ব এই এক্সপ্ৰেশন কেটা লিখি ৰাখিলেই হৈ যাব সো ভেক্টৰ ৰিজল্যুশন ইমানখিনি শিকিলে যথেষ্ট তো আই হোপ তোমালোকে বস্তুখিনি অকমান বুজি পাইছা আৰু অকমান চাবা ভালকে কাৰণ এই বস্তুখিনি আমাক লাগি থাকিব ইন ফিউচাৰ এন্ড thank you for watching the video and listening to